মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱা দুটা পাঠত ধাতুৰ ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্মৰ বিষয়ে অকণমান পাঠ আগবঢ়াইছিলোঁ। আজি আমি আগবঢ়াম ধাতুৱেনো অধাতুৰ লগত কেনেদৰে বিক্ৰিয়া কৰে। গতিকে তাৰ আগতে আমি অকণমান কথা জানিব লাগিব ধাতু আৰু অধাতুৰ দুটামান কথা। প্ৰথম কথাটো হ'ল যে যিকোনো ধাতু বা অধাতুৱে তাৰ ইলেক্ট্ৰনবিলাক তাৰ মানে কক্ষবিলাকত কেনেদৰে মানে সজ্জাত থাকে, আৰু সেই কেনেদৰে সজ্জাত থকা পদ্ধতিটোক আমি কি বুলি কওঁ? ইলেক্ট্ৰনীয় বিন্যাস। যদি আমি যিকোনো এটা মৌলৰ বিষয়ে ধৰি ল'লোঁ, আমি ছডিয়াম, ইয়াৰ পৰমাণু ক্ৰমাংক 11, তেতিয়া আমি ইলেক্ট্ৰনীয় বিন্যাস পাম 281, অৰ্থাৎ কে খোলত 2টা, এল খোলত 8টা আৰু এম খোলত 1টা। গতিকে তাৰ ইলেক্ট্ৰনীয় বিন্যাসটো জানিলোঁ যে 281। ঠিক তেনেদৰে আমি ধৰি লওঁ অধাতু এটা অক্সিজেন, যাৰ পৰমাণু ক্ৰমাংক 8, ইলেক্ট্ৰনীয় বিন্যাস হ'ব তেতিয়া 26। প্ৰথম খোলত কে খোলত 2টা, এল খোলত 1টা। অৰ্থাৎ এতিয়া চাওঁ, আমি এইটো হ'ল তাৰ লাষ্ট খোল, যাক কোৱা হয় যোজ্যতা খোল বা যোজক খোল, আৰু ইয়াৰ ক্ষেত্ৰত এল খোলটোৱে হ'ব তাৰ যোজ্যতা খোল। অৰ্থাৎ যোজ্যতা খোলত ইয়াৰ ইলেক্ট্ৰন আছে 6টা আৰু ইয়াৰ ইলেক্ট্ৰন আছে। এতিয়া কথাটো হ'ল কি, যিকোনো ধাতু বা অধাতুৱে কি কৰিব খোজে, তাৰ ওচৰৰ নিকটৱৰ্তী যিকোনো সম্ভ্ৰান্ত গেছ, হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন আৰু ৰেডন, এইকেইটাৰ অৱস্থা, অৰ্থাৎ ইহঁত যিহেতু সুস্থিৰ আৰু ইহঁতৰ সুস্থিৰ অৱস্থাটো পাবৰ কাৰণে ইহঁতে বিচাৰে, অৰ্থাৎ ধাতু আৰু অধাতুৱে। তেতিয়াহ'লে কি কৰিব লাগিব? কিছুমান মৌলই ইলেক্ট্ৰন এৰি দিব লাগিব আৰু কিছুমান মৌলই ইলেক্ট্ৰন গ্ৰহণ কৰিব লাগিব। এতিয়া ইলেক্ট্ৰন এৰি দিয়া ইলেক্ট্ৰনটো কি হ'ব? তেতিয়া ইলেক্ট্ৰন যিটো এৰি দিয়া ইলেক্ট্ৰনটো নিশ্চয় আন পৰমাণুই কি কৰিব লাগিব? ল'ব লাগিব। তেতিয়া যদি ছডিয়ামে তাৰ ওচৰৰ সম্ভ্ৰান্ত গেছটোৰ নাম হ'ল নিয়ন, তেতিয়া নিয়নৰ আকৃতি পাবৰ কাৰণে E2, E10, 18 এনেকুৱা পাবৰ কাৰণে সি কি কৰিব লাগিব? ইয়াৰ একমাত্ৰ যোজক ইলেক্ট্ৰনটো এৰি দিব লাগিব। দিয়াৰ লগে লগে তাৰ কিমান হ'ল? 28, অৰ্থাৎ 10, অৰ্থাৎ নিয়নৰ আকৃতি লাভ কৰিলে। যেতিয়া ই ইলেক্ট্ৰনটো এৰি দিলে, তেতিয়া ই এৰি দিয়াৰ কাৰণে কি আয়ন উৎপন্ন কৰিব? ধনাত্মক আয়ন। ঠিক তেনেকুৱাকৈ অক্সিজেন, এইটো অক্সিজেনটোৱে তাৰ ওচৰৰ সম্ভ্ৰান্ত গেছ নিয়ন, হিলিয়াম, কিন্তু হিলিয়াম যদি 6টা এৰি দিয়ে ইয়াৰ অস্তিত্বটো নাথাকিব। কিন্তু তেতিয়া সেইকাৰণে কি কৰিব? ইয়াৰ ওচৰৰ সম্ভ্ৰান্ত গেছ একমাত্ৰ হ'ল নিয়ন, অৰ্থাৎ ই বেলেগৰ পৰা কি কৰিব লাগিব? 2টা ইলেক্ট্ৰন গ্ৰহণ কৰিব লাগিব। এটা 2টা ইলেক্ট্ৰন গ্ৰহণ কৰাৰ লগে লগে তাৰ হ'ব 28, কিন্তু ই লোৱাৰ কাৰণে ই কি আয়ন গঠন কৰিব? ঋণাত্মক আয়ন গঠন কৰিব। অৰ্থাৎ ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে অধাতুবোৰে ইলেক্ট্ৰন গ্ৰহণ কৰি এনায়ন উৎপন্ন কৰিব আৰু ধাতুবোৰে ইলেক্ট্ৰন এৰি দি কেটায়ন উৎপন্ন কৰিব। অৰ্থাৎ এতিয়া আমি যদি চাওঁ, এই ধাতু আৰু অধাতু অকল অক্সিজেন বুলিয়ে কোৱা নাই, বিভিন্ন অধাতুৰ লগত ধাতুসমূহে বিক্ৰিয়া কৰি এক প্ৰকাৰৰ যৌগ উৎপন্ন কৰে। সেই যৌগবিধক কোৱা হয় আয়নীয় যৌগ, অৰ্থাৎ আয়নৰ দ্বাৰা গঠিত। অৰ্থাৎ ই এতিয়া কেটায়ন হ'ল, ই হ'ল অক্সিজেন, এনায়ন হ'ল, অৰ্থাৎ ইয়ে যদি লগ লাগি এটা যৌগ উৎপন্ন কৰে, তেতিয়া হ'ব সেই যৌগটোক আমি কি বুলি ক'ম? আয়নীয় যৌগ। অৰ্থাৎ এতিয়া আমি ছডিয়াম আৰু অক্সিজেনৰ মাজত যদি বিক্ৰিয়া হয়, তেতিয়া আমি যৌগটো পাম Na2O, অৰ্থাৎ ছডিয়াম অক্সাইড। ইয়াত কি আছে? ধাতু আছে, ই অধাতু। ইয়ে ইলেক্ট্ৰন দিব ইয়াক আৰু ইয়ে ইলেক্ট্ৰন ইয়াৰ পৰা গ্ৰহণ কৰিলে সিহঁতৰ মাজত সৃষ্টি হোৱা যৌগটো হ'ব আয়নীয় যৌগ। এতিয়া আমি এটা যৌগৰ বিষয়ে আলোচনা কৰিম, কেনেদৰে সিহঁতে এই যৌগ উৎপন্ন কৰে।
অৰ্থাৎ আয়নীয় যৌগ অৰ্থাৎ আয়নৰ দ্বাৰা যিবিলাক যৌগ গঠন হয় আয়নীয় যৌগ আৰু তেনেধৰণৰ ইলেক্ট্ৰন আদান প্ৰদানৰ দ্বাৰা এই যৌগবিলাক সৃষ্টি হয় কাৰণে সেনেকুৱা ধৰণৰ যৌগবিলাকক কোৱা হয় আয়নীয় বান্ধনী যৌগ মানে কি যিটো বান্ধনী সৃষ্টি হয় সেই বান্ধনীটোক কোৱা হয় আয়নীয় বান্ধনী এতিয়া আমি সততে পোৱা আমাৰ NaCl সোডিয়াম ক্লৰাইড যেটো সাধাৰণভাৱে আমি খাওঁ এটা এই যৌগটো আয়নীয় যৌগটো কেনেদৰে উৎপন্ন হয় তেতিয়া আমি ইয়াত আলোচনা কৰিম কেনেকৈ হয় যে সোডিয়াম পৰমাণু ক্ৰমাংক 11 আৰু ইলেক্ট্ৰনৰ বিন্যাস হ'ব 281 আকৌ সেইদৰে ক্লোৰিন অধাতু ইয়াৰ পৰমাণু ক্ৰমাংক 17 ইলেক্ট্ৰনৰ বিন্যাস 287 এতিয়া ই যোজক ইলেক্ট্ৰন ইয়াৰ এটা ইয়াৰ যোজক ইলেক্ট্ৰন 7টা গতে ইহতৰ মাজত কি সৃষ্টি হ'ব আয়নীয় যৌগ সৃষ্টি হ'ব অৰ্থাৎ আয়নীয় বান্ধনী সৃষ্টি হ'ব এতিয়া আমি প্ৰথমতে সোডিয়ামৰ ক্ষেত্ৰতে চাওঁ 281 ইয়াৰ এটা ইলেক্ট্ৰন ই এৰি দিব দিলে সোডিয়াম প্লাস হল প্লাস এটা ইলেক্ট্ৰন আকৌ সেইদৰে ইয়াৰ এতিয়া ইলেক্ট্ৰনৰ বিন্যাসটো হ'ব আয়নটোৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব 28 আকৌ ক্লোৰিনৰ ক্ষেত্ৰত চাওঁ আমি 17 287 ই এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব অৰ্থাৎ ইয়াৰ ওচৰৰ সম্বন্ধ গেছ আৰ্গন গতে ইয়ে ইলেক্ট্ৰন এটা গ্ৰহণ কৰিলে কি হ'ব তেতিয়া হ'ব ক্লোৰিন 287 আৰু মাইনাস এটো থাকিল এতিয়া ইহতৰ মাজত যেটো ৰাসায়নিক বান্ধনী সৃষ্টি হ'ব অৰ্থাৎ অণুটোৰ গঠন হ'ব এই গঠনটোত আমি আগে দিছো এখিনি সদ্যহতে ইলেক্ট্ৰনৰ বিন্যাসৰ কথাটো লিখি দিলো এতিয়া ইয়াতে আমি চাম এটো হ'ব সোডিয়াম থাকিল সোডিয়ামৰ এইটো ইলেক্ট্ৰনটো আকি দিলো আৰু ক্লোৰিনৰ আমি দিলো এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা আৰু এটা দিলো এই ইলেক্ট্ৰনটো ক্লোৰিনে পাব পোৱাৰ লগে লগে কি হ'ব আমি সোডিয়ামে দিলে দিয়াৰ কাৰণে সোডিয়াম প্লাস আৰু ক্লোৰিনে ললে 1 2 3 4 5 6 অৰ্থাৎ সোডিয়ামে দিলে ক্লোৰিনে গ্ৰহণ কৰিলে কৰাৰ কাৰণে এই যৌগটো কি হ'ল NaCl অৰ্থাৎ এই যৌগটো আমি কি যৌগ বুলি কম এতিয়া আয়নীয় যৌগ কাৰণ ইয়াত সোডিয়ামটো প্লাস আয়ন ক্লোৰিনটো মাইনাস আয়ন সোডিয়ামে এৰি দিয়া ইলেক্ট্ৰনটো কোনে ললে ক্লোৰিনে ললে গতিকে এনেদৰে সৃষ্টি হোৱা যৌগবিলাকে হ'ল সাধাৰণতে আয়নীয় যৌগ অৰ্থাৎ আয়নীয় যৌগ এটা কাৰ মাজত সৃষ্টি হয় বুলি ক'লে আমি গম পাম যে ধাতু আৰু অধাতুৰ মাজত আয়নীয় যৌগবিলাক সৃষ্টি হয় আৰু আয়নীয় যৌগত কেই প্ৰকাৰ আয়ন থাকে বা আয়ন কেইটা কি কি বুলি সুধিলে যদি ধৰা হ'ল আমি এইটো যৌগৰ কথা কওঁ এইটো যৌগত আয়ন কেইটা আছে দুটা আছে কোন আয়ন দুটা কি এটা হ'ল ই হ'ল কেটায়ন ই হ'ল ক্লোৰিনটো হ'ল এনায়ন গতিকে আমি কেতিয়াবা কেটায়ন আৰু এনায়ন বাজিব লগা হৈ যায় যৌগ এটা এতিয়া আমি এইটো কৰোঁ এনেকুৱাকৈ আৰু সোডিয়াম অক্সাইড মেগনেছিয়াম অক্সাইড বা অন্যান্য আমি যিকোনো আয়নীয় যৌগৰ বিষয়ে ক'ব পাৰোঁ এতিয়া সেই যৌগকেইটাৰ বিষয়ে আমি বিস্তৃতভাৱে আলোচনা নকৰি কেইটামান আয়নীয় যৌগৰ নাম ক'লোঁ সোডিয়াম অক্সাইড মেগনেছিয়াম ক্লোৰাইড মেগনেছিয়াম অক্সাইড ইত্যাদি এইবিলাক হ'ল আয়নীয় যৌগ এতিয়া কথাটো হ'ল এই আয়নীয় যৌগ বুলি কওঁতে আয়নৰ দ্বাৰা গঠিত যৌগবিলাকে আয়নীয় যৌগ আৰু এই আয়নীয় যৌগবিলাক আমি কওঁ ইলেক্ট্ৰযোজিক যৌগ বুলি কওঁ এতিয়া ইলেক্ট্ৰযোজিক যৌগ বুলি কওঁতে আয়নীয় বান্ধনী কাক বোলে বুলি সুধিলেও তেতিয়া আমি ক'ব লাগিব যে আয়নৰ দ্বাৰা গঠিত বান্ধনীবিলাককে আয়নীয় বান্ধনী বুলি আমি ক'ম এতিয়া এই যৌগবিলাকৰ কিছুমান বিশেষ ধৰ্ম আছে কি ধৰ্ম এইটো পৰীক্ষাত আহি থাকে আৰু বহুত দৰকাৰী এইটোৰ বিষয়ে কেতিয়াবা MgO অৰ্থাৎ মেগনেছিয়াম অক্সাইডৰ গঠন চিত্ৰ আঁকা বুলি আহে বা এইটোৰ আহে এনেকুৱাকৈ বিভিন্ন ধৰণৰ
প্ৰশ্ন দিব পাৰে তাৰ পিছত সোধে যে আয়নীয় যৌগৰ কেইটামান ধৰ্ম লিখা বা কেতিয়াবা আয়নীয় যৌগৰ যিকোনো দুটা ধৰ্ম লিখা তেতিয়া এক নম্বৰটো হ'ব যে আয়নীয় যৌগবিলাক আয়নৰ দ্বাৰা গঠিত আয়নৰ দ্বাৰা গঠিত এক নম্বৰ হ'ল 2 নম্বৰ আছে আয়নীয় যৌগবিলাকৰ গলনাংক আৰু উতলাংক বেছি এইটো এটা পৰীক্ষাত প্ৰশ্ন দিয়ে এনেদৰে যে আয়নীয় যৌগবিলাকৰ গলনাংক আৰু উতলাংক কিয় বেছি তেতিয়া আমি কথাটো উত্তৰটোৰ ক্ষেত্ৰত আমি দিব লাগিব যে আয়নীয় যৌগবিলাকৰ গলনাংক উতলাংক এই কাৰণে বেছি যে যেতিয়া আয়নীয় যৌগবিলাক ধাতু আৰু অধাতুৰ মাজতে হয় আৰু ইহঁতৰ যিটো আন্তঃআণৱিক বল বিদ্যুৎ স্থিতীয় বল অৰ্থাৎ ইটোৱে সিটোক ধৰি ৰখাৰ যিটো ক্ষমতা সেই ক্ষমতাটো বেছি কাৰণে ইহঁতৰ গলনাংক উতলাংকটো বেছি অৰ্থাৎ গলনাংক আৰু উতলাংক বেছি এতিয়া আন এটা মানে আয়নীয় যৌগৰ ধৰ্ম আন এটা আছে 3 নম্বৰ যে আয়নীয় যৌগৰ বিদ্যুতৰ আয়নীয় যৌগবিলাক বিগলিত অৱস্থাত কি কৰে বিদ্যুৎ পৰিবহন কৰে কিয় কৰে তাৰমানে যেতিয়া আমি বিগলিত অৱস্থাত পাম তেতিয়া সি আয়নলৈ বিভক্ত হৈ যায় সেই বিভক্ত হোৱাৰ লগে লগে সেই আয়নৰ মাজেদি কি হয় বিদ্যুৎ প্ৰবাহিত হয় কিন্তু গোটা অৱস্থাত ই কিন্তু বিদ্যুৎ পৰিবহন নকৰে কিহৰ কাৰণে যে গোটা অৱস্থাত আয়নীয় যৌগবিলাকে আয়নত ভাগ নহয় অৰ্থাৎ আয়ন সৃষ্টি তেতিয়া নহয় সেইকাৰণে সিহঁতে কি নকৰে বিদ্যুৎ পৰিবহন নকৰে এতিয়া এইকেইটা আমি আয়নীয় যৌগৰ ধৰ্ম পালোঁ তাৰপিছত আমি আৰু এটা ইয়াৰ বিষয়ে অকণমান জানিবলগীয়া কথা আছে যে কেতিয়াবা আমাক এনেকৈ দিয়ে যে মেগনেছিয়াম ক্লৰাইডে হওক ছডিয়াম ক্লৰাইডে হওক বা অন্যান্য যিবিলাক আয়নীয় যৌগ আছে তুমি কেনেদৰে চিনাক্ত কৰিব পাৰিবা তেতিয়া সহজ উপায়টো আমি চাম যে ছডিয়াম অক্সাইড তেতিয়া আমি লগে লগে ইয়াক চিনাক্ত কৰিব পাৰিম কিহৰ কাৰণে ইয়াত থকা যি দুটা মৌলই ভাগ লৈছে ইয়াৰে কোনটো ধাতু কোনটো অধাতু যদি আমি ভালদৰে জানো তেতিয়া আমি লগে লগে আয়নীয় যৌগটো চিনাক্ত কৰিব এতিয়া ই আয়নীয় যৌগ হয় নে নহয় তেতিয়া আমি লগে লগে কৈ দিম যে ছডিয়ামটো ধাতু অক্সিজেনটো অধাতু গতিকে ই আয়নীয় যৌগ হয় যদি ই আয়নীয় যৌগ হয় ইয়াৰ ধৰ্ম লিখা তেতিয়া আমি এইমাত্ৰ কৈ উঠা ধৰ্মকেইটা আমি কি কৰিব পাৰিম লিখিব পাৰিম আৰু এই আয়নীয় যৌগৰ ক্ষেত্ৰত আমি বিদ্যুৎ পৰিবহনৰ প্ৰশ্নটোৰ কথা কৈছোঁৱে যে কিয় বিদ্যুৎ পৰিবহন কৰে সেইটো প্ৰশ্ন সঘনাই আহিয়ে থাকে আৰু ইয়াৰ যিটো গলনাংক উতলাংকৰ কথা ক'লোঁ সেইটো পৰীক্ষাত দি থাকে যে গলনাংক উতলাংক কিয় বেছি সেই কথাটো আমি ভালদৰে চাব লাগিব আয়নীয় যৌগৰ আন এটা ধৰ্ম আহি থাকে যে সোধে আয়নীয় যৌগৰ দ্ৰৱণীয়তাৰ বিষয়ে সোধে তেতিয়া আমি ক'ব লাগিব যে অজৈব দ্ৰাৱকত সি সাধাৰণতে দ্ৰৱণীয় হয় কিন্তু জৈৱ দ্ৰাৱকত ই দ্ৰৱীভূত নহয় যেনে কেৰাচিন বা কিবা অন্যান্য এনেকুৱা জৈৱ দ্ৰাৱক আছে সেইবিলাকত কি নহয় ই দ্ৰৱীভূত নহয় আৰু অন্যান্য অজৈব দ্ৰাৱক বিশেষকৈ পানী বা অন্যান্য পদাৰ্থত ই কি হয় দ্ৰৱীভূত হয় কিন্তু তাৰ আগতে মই আৰু এটা কথা কৈ দিওঁ আমি যে অকণমান আগতে মই এনেকুৱা এখন লিখি আছিলোঁ পৰমাণু এটাৰ পৰমাণু ক্ৰমাংকবিলাক মই সেনেকৈ বুজাই দিলোঁ তোমালোকক ওপৰত লিখি কিন্তু বস্তুটো লিখিব লাগে মানে পৰমাণু ক্ৰমাংকটো আমি লিখিব লাগে তলত মই তেনেকৈ বুজাই দিলোঁ ওপৰত লিখি কাষত ছাইডত লিখি দিছোঁ গতিকে এইটো তোমালোকে কি কৰিবা সদায় তলত লিখিবা ওপৰত ভৰটো লিখিবা গতিকে এইটো তোমালোকে ভুল নকৰিবা মই এনেকৈ লিখি দিছোঁ যদিও সেনেকৈ আমি কৰিব পাৰোঁ অসুবিধা নাই পৰমাণু ক্ৰমাংক বুলি উল্লেখ কৰিছোঁ কৰি উঠি তাত সংখ্যাটো লিখি দিছোঁ কিন্তু তাৰ কাষতো লিখা নাই ওপৰত লিখি দিছোঁ গতিকে এইটো তোমালোকে চাবা ইয়াৰ পিছত যিটো ক্লাছ হ'ব সেই ক্লাছটোত মই অন্যান্য ধাতুৰ যিটো পাঠ আছে ধাতুৰ উৎস বা ধাতুসমূহ আমি কেনেদৰে সংগ্ৰহ কৰিব পাৰোঁ ক'ত বেছিকৈ পোৱা যায় কোনবিলাক ধাতু আমি সহজতে পাওঁ কোনবিলাক ধাতু মানে বেছি খৰচ কৰিব লাগে বা টান হয় সংগ্ৰহ কৰিব সেই পাঠটোৰ বিষয়ে আলোচনা কৰিম আজিলৈ ইমানতে পাঠটো সামৰিছোঁ গতিকে এইটো তোমালোকে ভুল নকৰিবা মই এনেকৈ লিখি দিছোঁ যদিও সেনেকৈ আমি কৰিব পাৰোঁ অসুবিধা নাই
পৰমাণু ক্ৰমাংক বুলি উল্লেখ কৰিছোঁ, কৰি উঠি তাত সংখ্যাটো লিখি দিছোঁ, কিন্তু তাৰ কাষতো লিখা নাই, ওপৰত লিখি দিছোঁ। গতিকে এইটো তোমালোকে চাবা। ইয়াৰ পিছত যিটো ক্লাছ হ'ব, সেই ক্লাছটোত মই অন্যান্য ধাতুৰ যিটো পাঠ আছে, ধাতুৰ উৎস বা ধাতুসমূহ আমি কেনেদৰে সংগ্ৰহ কৰিব পাৰোঁ, ক'ত বেছিকৈ পোৱা যায়, কোনবিলাক ধাতু আমি সহজতে পাওঁ, কোনবিলাক ধাতু মানে বেছি খৰচ কৰিব লাগে বা টান হয় সংগ্ৰহ কৰিব, সেই পাঠটোৰ বিষয়ে আলোচনা কৰিম। আজিলৈ ইমানতে পাঠটো সামৰিছোঁ।